নমস্কাৰ বৰপেটাৰ মন্দিয়া ড্ৰিমল্যান্ড একাডেমীৰ প্ৰেক্ষাগৃহত জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া পাঠদান অনুষ্ঠিত হয় বাগবৰ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত আৰু ড্ৰিমল্যান্ড একাডেমীৰ সহযোগত অনুষ্ঠিত হোৱা এই পাঠদান শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক চেয়াৰম্যান আলী আহমেদে বৰপেটাৰ মন্দিয়া ড্ৰিমল্যান্ড একাডেমীৰ প্ৰেক্ষাগৃহত জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া পাঠদান অনুষ্ঠিত হয় বাগবৰ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত আৰু ড্ৰিমল্যান্ড একাডেমীৰ সহযোগত অনুষ্ঠিত হোৱা এই পাঠদান শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক চেয়াৰম্যান আলী আহমেদে অনুষ্ঠানত জৱাহৰ নবোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰপত্ৰ পূৰণ কৰা ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে উল্লেখযোগ্য যে মন্দিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ট্ৰাষ্টৰ কাৰ্যকৰী সভাপতি তথা মন্দিয়া আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক মিজানুৰ ৰহমানে এনেদৰে বৰপেটাৰ মন্দিয়া ড্ৰিমল্যান্ড একাডেমীৰ প্ৰেক্ষাগৃহত জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া পাঠদান শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক চেয়াৰম্যান আলী আহমেদে বাগবৰ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত আৰু ড্ৰিমল্যান্ড একাডেমীৰ সহযোগত অনুষ্ঠিত হৈছে এই পাঠদান অনুষ্ঠানত জৱাহৰ নবোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰপত্ৰ পূৰণ কৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে উল্লেখযোগ্য যে মন্দিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ট্ৰাষ্টৰ কাৰ্যকৰী সভাপতি তথা মন্দিয়া আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক মিজানুৰ ৰহমানে হয় আমি বাগবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত চেয়াৰম্যান আলী আহমেদ সাহাবৰ পৃষ্ঠপোষকতাত গঢ় দিয়া বাগবৰ ৱেলফেয়াৰ ট্ৰাষ্টৰ আজি নবোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছে তেওঁলোকৰ আমি আজিৰে পৰা 3 মহীয়া বিনামূলীয়া কোচিং চেণ্টাৰৰ শুভ উদ্বোধন কৰিলোঁ আৰু পৰৱৰ্তী সময়তো আমি অন্যান্য যি বিদ্যালয় আছে কেন্দ্ৰীয় বিদ্যালয় আছে সৈনিক স্কুল আছে সেইখিনি বিদ্যালয়সমূহতো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিকৰণৰ সুবিধা পায় প্ৰৱেশিকা পৰীক্ষাত যাতে পাছ কৰে তেওঁলোকক আমি আকৌ বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰিম আৰু তদুপৰি আপোনালোকে ভাল পাব যে আমি বাগবৰ ৱেলফেয়াৰ ট্ৰাষ্টৰ পৰা পৰৱৰ্তী সময়ত APSC UPSC বিভিন্ন কম্পিটিটিভ যিসমূহ পৰীক্ষা আছে প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেই পৰীক্ষাসমূহৰ বাবেও আমি বিনামূলীয়া কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে আমি হাতত লৈছোঁ হয়